প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে ৰাজ্য উৎকট গৰমৰ বাবে শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশনা প্ৰচণ্ড গৰমৰ বাবে মহানগৰীৰ প্ৰতিখন বিদ্যালয়লৈ বিশেষ নিৰ্দেশনা কামৰূপ মহানগৰ জিলাৰ দীপিকা চৌধুৰীৰ এই নিৰ্দেশনা প্ৰতিখন বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ বিদ্যালয় চলি থকাৰ সময়ত শিক্ষাৰ্থীয়ে কমেও 3 বাৰকৈ পাব লাগিব খোৱা পানী প্ৰাতঃ সভাসমূহ শ্ৰেণীকোঠা অথবা বাৰান্দাত সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰতিখন বিদ্যালয়ে এই নিৰ্দেশ কাৰ্যকৰী কৰাটো বাধ্যতামূলক যোৰহাট লখিমপুৰতো জিলা প্ৰশাসনৰ নিৰ্দেশনা জাৰি কাইলৈৰ পৰা লখিমপুৰত পুৱা 7:30 পৰা আৰম্ভ হ'ব পাঠদান আজিৰ পৰা আমি এটা নিৰ্দেশনা জাৰি কৰিছো স্কুলসমূহত আমি গোটেই স্কুলখিনিয়ে ধৰিছো প্ৰাইভেট স্কুল বা গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজ যিমান স্কুলছ আছে আমাৰ যেহেতু এতিয়া গৰমটো খুব বাঢ়িছে এইকেইদিন সেইটো কাৰণে মৰ্নিং এছেম্বলি কিছুমান স্কুলত এনেকুৱাকৈ আমি খবৰো পাইছো যে মৰ্নিং এছেম্বলিৰ সময়ত ল'ৰা ছোৱালী কষ্ট পায় কিছুমানৰ অলপ গা বেয়া হৈছে সেইটো কাৰণে আমি আজি এখন নটিফিকেশ্যন উলিয়াই দিছো যাতে সকলো স্কুলে অল টাইপছ অফ স্কুল তাত ইনক্লুড আছে সকলো স্কুলেই যাতে মৰ্নিং এছেম্বলি হয় বাৰান্দাত নহয় ক্লাছৰুমৰ ভিতৰত যাতে তেওঁলোকে পাতে এই ৰোডত ফিল্ডত যাতে আৰু মৰ্নিং এছেম্বলি নহয় তাৰপিছত আৰু কিছুমান কেছ আমাক গম পাওঁ ল'ৰা ছোৱালী যিহেতু এই গৰমৰ দিনকেইটা তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা হৈছে কিছুমানৰ মূৰৰ বিষ হৈছে বা স্কুলত গা বেয়া লাগি তেওঁলোক পৰি গৈছে ক্লাছৰুমৰ ভিতৰতে সেইটো কাৰণে আচলতে আমি এটা অৰ্ডাৰ উলিয়াইছোঁ যে ৱাটাৰ বেল বুলি দিছোঁ ৱাটাৰ বেল ৰিঙিং এনেকৈ আমি নাম দিছোঁ 6 ঘণ্টামান ল'ৰা ছোৱালী স্কুলত থাকে গতিকে প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে দিনটোত 3 বাৰকৈ বেল বাজিব আৰু ঘৰত যিহেতু ল'ৰা ছোৱালীক পানী খা এইটো খা বুলি মাক দেউতাকে কৈ থাকে স্কুলত সাধাৰণতে কোৱা নহয় আৰু বহুত ল'ৰা ছোৱালীয়ে কি কৰে পানী আনে লগত আকৌ বটলটো তেনেকৈ ঘৰলৈ গুচি যায় গতিকে এতিয়া ৱাটাৰ বেল বাজিব সেই ৱাটাৰ বেল যেতিয়া বাজিব 2 ঘণ্টাৰ মূৰে মূৰে সকলো ল'ৰা ছোৱালীয়ে পানী খাব লাগিব নিজকে হাইড্ৰেট কৰি ৰাখাৰ কাৰণে ইমান গৰমত সেইটোৰ কাৰণে আমি এই দুটা নিৰ্দেশনা আজি এখন নিৰ্দেশ আমি দিছোঁ এখন নিৰ্দেশনা যে ৱাটাৰ বেল ৰিং হ'ব দিনটোত 3 বাৰ আৰু এছেম্বলি ঘৰৰ ভিতৰতে হ'ব আমি যোৱা বছৰো মৰ্নিং ক্লাছ দিছিলোঁ আমি সেইটো আমাৰ এতিয়া আমি ৰাখি থৈছোঁ এইকেইদিন আমি অলপ দিন আমি বাট চাইছোঁ এসপ্তাহ 10 দিনৰ পিছত বতৰে কেনেকুৱা মানে পৰিৱেশ সৃষ্টি কৰে সেইটো আমি চাই পেলাই দৰকাৰ হ'লে আমি মৰ্নিং 7:30 বজাৰ পৰা ভাবিছোঁ আমি 7:30 পৰা 1:30 মানলৈকে আমি স্কুল দিম বা 7:30 পৰা 1 বজালৈকে যোৱাবাৰ আমি কি কৰিছিলোঁ 5 মিনিটকৈ আমি ক্লাছৰ পৰা কমাই তেনেকৈ আমি টিফিন আৱাৰ্ছটো অলপ কমাই দিছিলোঁ দি আমি সোনকালে 7:30 পৰা 1 বজাৰ ভিতৰত স্কুল শেষ কৰিছিলোঁ এইবাৰো আমাৰ সেইটো পৰিকল্পনা আছে যদি বতৰ এনেকেই থাকে যদি বৰষুণ নহয় আমি কিছুদিন পিছত সেইখন নিৰ্দেশনা উলিয়াই দিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ